পৰেশ বৈশ্য ফাউণ্ডেশ্যনৰ শিক্ষা সাংবাদিকতাৰ দিন উদযাপন। শিক্ষা সাংবাদিকতাৰ উত্তৰণ আৰু সামাজিক পৰিৱৰ্তনৰ হকে গঠিত ন্যাস পৰেশ বৈশ্য ফাউণ্ডেশ্যনৰ 18 সংখ্যক শিক্ষা সাংবাদিকতাৰ দিন 15 ছেপ্টেম্বৰত গুৱাহাটী প্ৰেছ ক্লাবত উদযাপন কৰা হয়। সভাত ইতিহাসবিদ ডক্টৰ গজেন্দ্ৰ অধিকাৰীয়ে পৰেশ বৈশ্য ফাউণ্ডেশ্যনে প্ৰথমবাৰৰ বাবে প্ৰকাশ বাৰ্ষিক গৱেষণাধৰ্মী নিবন্ধ সংকলন একোডেৰ উৎসৱ উন্মোচন কৰে। আৰম্ভণিতে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে পৰেশ বৈশ্য ফাউণ্ডেশ্যনৰ পৰিচালন ন্যায়ৰক্ষী পৰেশ বৈশ্যই। এই অনুষ্ঠানতেই পৰেশ বৈশ্য ফাউণ্ডেশ্যনৰ 2025 বৰ্ষৰ শ্ৰেষ্ঠ বিদ্যালয়ৰ বঁটাক্ৰমে উত্তৰ লখিমপুৰ টাউন মডেল প্ৰাথমিক বিদ্যালয় আৰু গুৱাহাটীৰ নীলাচল জাতীয় বিদ্যালয় প্ৰদান কৰা হয়। আনহাতে 2025 বৰ্ষৰ শ্ৰেষ্ঠ শিক্ষক বঁটা ক্ৰমে কামৰূপৰ পিয়লিকাটা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক অতুল চন্দ্ৰ দাস আৰু চৰাইবাহী শংকৰদেৱ বিদ্যানিকেতনৰ উপপ্ৰধান আচাৰ্য নিজৰা পাটৰক প্ৰদান কৰা হয়। এই অনুষ্ঠানতেই ৰামদিয়া আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী সৰস্বতী দত্ত আৰু ৰামদিয়া ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষয়িত্ৰী কিৰণ দাসক পৰেশ বৈশ্য ফাউণ্ডেশ্যনৰ পৰা সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত অসমৰ বাৰ্তাজীৱী সংঘৰ সভাপতি মধুসূদন মেধি, কামৰূপ জিলা সাংবাদিক সন্থাৰ সভাপতি প্ৰকাশ ডেকা, পৰেশ বৈশ্য ফাউণ্ডেশ্যনৰ ন্যায়ৰক্ষী পূৰ্ণিমা দাস বৈশ্য প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত নীলাচল জাতীয় বিদ্যালয়ৰ তৰফৰ পৰা শ্ৰুতি মাধুৰ্যই পৰিৱেশন কৰা ভূপেন্দ্ৰ সংগীতে সকলোকে আপ্লুত কৰে। কথা আজি নীলাচল জাতীয় বিদ্যালয়ৰ তৰফৰ পৰা আৰু হেল্থৰ তৰফৰ পৰা সন্মানিত কৰিছে মানে শুভেচ্ছা জ্ঞাপন কৰিছে জন্মদিনত সমাজী। মই আচলতে জন্মদিন বুলি কথাটো আহি দায়িত্ব নকৰাই থাকোঁ, এনেকুৱা কথাটো বুজাই নাথাকে। সকলোকে মোৰ ধন্যবাদ। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 7002472813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।